खानापाड़ा के SIRD प्रशिक्षण केंद्र में। नमस्कार, प्रथमते मोर नाम श्री संगीता भरणीया। मैं तामुलपुर डिस्ट्रिक्ट इते माने SIRDৰ आन्डारत आमार दुदिनियाকৈ ইউকো বেংকৰ পৰা CSP যিসকল মহিলা মানে লাভ কৰিছে তেখেতসকলক প্ৰশিক্ষণ দি থকা হৈছে। ইয়াৰ পৰা নিশ্চয় আমাৰ লাভান্বিত আছে, কাৰণ কিয় আমি যিহেতু গাঁৱৰ মহিলা একোজনী হয়, ইয়াৰ পৰা আমি BC চখীৰ যিটো মানে আমি পদবী লাভ কৰিছোঁ, তাৰ জৰিয়তেহে CSPটো পাইছোঁ ন ছাৰ। হেতুকে গাঁৱৰ মহিলাখিনি যিহেতু দূৰ দূৰণিলৈ বেংকলৈ সেই পইচাখিনি উলিয়াবৰ কাৰণে অসুবিধা হয়, সেই হেতুকে আমাক BC এজেণ্ট হিচাপে যিহেতু নিয়োজিত কৰিছে, তাৰ বাবে নিশ্চয় উপকৃত আছে আৰু আমাৰো ইয়াৰ জৰিয়তে উপকৃত হৈছে। गौरतलब हो कि इसका मुख्य उद्देश्य स्वयंसेवी संस्था स्वावलंबन के आत्मनिर्भर महिला अभियान के तहत इन महिलाओं को सशक्त बनाना और ग्रामीण क्षेत्रों में बैंकिंग सेवाओं का विस्तार करना है। ऐसे महत्वाकांक्षी कदम महिला सशक्तिकरण और ग्रामीण अर्थव्यवस्था में एक नया रास्ता खोल सकेंगे, ऐसी आशा प्रकट की गई है। नमस्कार, प्रथमते आपनालोकर न्यूज चैनलक मैं धन्यवाद ज्ञापन करिছোঁ। আজি আমি ইয়াত ইউকো বেংকৰ তৰফৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 100 মহিলা, যিখিনি সক্ষম মহিলা, যিখিনি ধৰি লওক যোগ্যতাৰ বেচিছত তেওঁলোকক সিলেক্ট কৰা হৈছে আৰু তেওঁলোকক একোটাকৈ ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ আমি প্ৰদান কৰিছোঁ। আমাৰ এই এটা অভিলাষী আঁচনি আছিলে যে স্বাৱলম্বী নাৰী, গতিকে গাঁৱে গাঁৱে আমি এগৰাকীকে স্বাৱলম্বী নাৰী আমি তাতে আমি কৰাৰ যি আমি পণ লৈছিলোঁ, সেই পণৰ ভিত্তিতে আমি আজি প্ৰথম বেচ হিচাপে আমি 43 গৰাকী মহিলাক আমি বিভিন্ন গাঁৱৰ পৰা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, অসম ৰাজ্যিক গ্ৰামীণ অধিকৰণৰ সৌজন্য আমি তেওঁলোকক সিলেক্ট কৰিছোঁ আৰু SIRD এই কৰ্মশালাত আমি তেওঁলোকক ট্ৰেইনিং দিবলৈ সক্ষম হৈছোঁ। ইউকো বেংক তথা SRLMৰ বিষয়বৰ্গ ইয়াত উপস্থিত আছে আৰু ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতিত এক নতুন মানে ৰিভলিউশ্যনৰ সৃষ্টি হ'ব। এই মহিলাসকলে গৈ সেই গাঁও অঞ্চলত গৈ পেলাই যিখিনি বেংকিং সেৱা যিহেতু সেই অঞ্চলত বেংকৰ সুবিধা নাই, তো তাত গৈ পেলাই তেওঁলোকে বেংকিং সুবিধাখিনি প্ৰদান কৰিব আৰু লগতে স্বনিয়োজনৰ ক্ষেত্ৰতো এটা নতুন বাট মুকলি মানে হৈছে। গতিকে আমি এইটো বেচ বাই বেচ কৰি যাম। স্বাৱলম্বনৰ যিহেতু এইটো স্বাৱলম্বী নাৰী যিটো আঁচনি, সেই আঁচনিৰ অন্তৰ্গতই আমি লাহে লাহে ফেজ বাই ফেজ এনেকৈ 100-150কে মহিলা আমি গাঁৱে গাঁৱে প্ৰতিষ্ঠা কৰি যাম। এয়াই আমাৰ न्यूज़ डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।